নমস্কাৰ বন্ধুসকল। আজি ৰাতিপুৱা উঠি গাখীৰ খীৰাৰ সময়ত গাখীৰ খীৰালোঁ আৰু আজি ক'ৰবাত যোৱা প্লান আছে। সেই প্লানটোৰ কাৰণে আজি মই গাখীৰ চাখীৰ খীৰাই আপোনালোকক ক'ত যাম ক'ম। আৰু তাৰ আগতে কৈ দিওঁ, এইটো মোৰ গিৰৰ পোৱালি, ফিমেল হয় এজনী, আৰু এইটো মেল। 20-22 দিনমানকৈ হৈছে সিহঁতে জগা, 20-22 দিনমানকৈ হৈছে সিহঁতে। আৰু নগাঁৱত অহাৰ পিছত অলপমান ভালেই হৈছে পৰিৱেশটো, খালি অলপমান আঁঠুৱা লগাব পৰা নাই, মহৰ পৰা অলপমান ডিষ্টাৰ্ব হৈ আছে। তো এতিয়া ওলালোঁ আমি কি সুন্দৰ। আপোনালোকে মোৰ এইটো ফুল ব্লাড মেলটো দেখিছে চাগে আগে। এইটো হৈছে সুন্দৰ। এই সুন্দৰক মই লৈ যাম ক'ত, আপোনাৰ সিখন ফাৰ্মত, মানে মোৰ আপোনাৰ বেচামাৰী যিখন ফাৰ্ম হয় তাত লৈ যাম। আৰু কাৰণ এইজনী যিজনী আপুনি স্ক্ৰীণত দেখি আছে ছাগলী, তাৰ লগত সেইজনী তাৰ বনীয়েক হয়। আৰু সুন্দৰ বনীয়েক হোৱা তাই হিতত আহিব লৈছে। যিহেতু তাই হিতত আহিব লৈছে, তো ইয়াৰ পৰা অলপমান আঁতৰাই থ'বলৈ কাৰণে চেষ্টা কৰিছোঁ মই। তো বান্ধি থৈছিলোঁ তাক, এতিয়া আমি ল'লোঁ, সুন্দৰক উলিয়াই তাৰ জেগাত আমি কাক আনিম আৰু কি আনিম আপোনাক দেখাম। সুন্দৰ বৰ্তমান 4টাত হয়, 4টাত লগাইছে, জাষ্ট বেছি দিন হোৱা নাই, 1 মাহো হোৱা নাই, সম্পূৰ্ণ 1 মাহো হোৱা নাই, 4টাত লগাইছে। আৰু তাৰ বডি ৱেইটটো 70+ হয়। 70+ মানে 80 মানে ধৰক, 80 অকণমান হয়তো কম হ'ব পাৰে, কাৰণ সি মাজে মাজে এবাৰ দুবাৰ সি অলপমান বেমাৰ হ'ল। বেমাৰ কি হ'ল, তাৰ স্কিন ডিজিজ হৈছিলে। তাৰপিছত সেইটো কাৰণে অলপমান সি বেজি কণ্টিনিউ বহুকেইটা বেজি ল'ব লগা হ'ল। তো আপোনাৰ মোৰ ভাঙা গাড়ীখন দেখিছে, এইখনতে ল'লোঁ, এইখনতে ল'লোঁ উলিয়াই, এইখনতে উলিয়াই ল'লোঁ। উলিয়াই লৈ আমি এতিয়া যাম বেচামাৰীত, ঠিক আছে। তো আহি পাই গ'লোহি বেচামাৰীত আহি তাক নমাওঁতে একো অসুবিধা হোৱা নাই, বহুত ধুনীয়াকৈ নমাইছে, বহুত ধুনীয়াকৈ নামিছে সি। তাৰপিছত লৈ এতিয়া আমি আমাৰ হকদাৰ ফাৰ্মত গৈ আছোঁ, যিখন আমাৰ পাৰ্টনাৰশ্বিপত থকা ফাৰ্মখন হকদাৰ লগত। ফাৰ্মত আহিলোঁ, বাহিৰত ৰখি আছোঁ। আহি এতিয়া আমি আৰু ইফালে মোৰ ফাৰ্মখনৰ কণ্ডিশ্যনটো দেখাওঁ। ফাৰ্মৰ ঘৰটো আমি বহুত পইচাত বনাইছিলোঁ, আপোনালোকে আগে অলৰেডি গম পায়। তো দুইটাই লগ পোৱাপুৰি হ'ল। চাওক, এটা হৈছে আপোনাৰ 2.5 বছৰ আৰু এটা হৈছে আপোনাৰ পূৰা 1 বছৰ 2-3 মাহমান হৈছে। 1 বছৰ 2-3 মাহ সেনেকুৱা হৈছে। তো আপোনালোকে দুইটাৰ মাজত বডি ডিফাৰেঞ্চটো গম পাই গৈছে, কিমান কোনটো ৱেট কি। দুইটা ফুল ব্লাড হয়, দুইটা ফুল ব্লাড মেল হয়। আৰু আপোনালোকে কোৱালিটিত চাওক, কোৱালিটি চালে আপোনালোকে গম পাই যাব। ৰয় অলপমান ক্ষীণাই আছে। ৰয় ক্ষীণাই থকাৰ কাৰণ হৈছে কি, সি আমাৰ এই ফাৰ্মখনত অলপমান ঘাঁহৰ অসুবিধা মানে যিটো ল'ৰাই পাত কাটি দিয়ে, সেই পাত কাটি দিয়া ল'ৰাটো অলপমান কিবা বাহিৰা বস্তু চাপ পৰাৰ পিছত পাত কাটি দিবৰ কাৰণে খুব অসুবিধা হৈছে। পাত কাটা মানুহ বেলেগ নাই, সেইকাৰণে কিছুমান অসুবিধাৰ কাৰণে ছাগলীখিনি বহুত ক্ষীণাইছে। আৰু চাইলেজ আনিবৰ কাৰণে মানে চাইলেজ এতিয়া অনা হৈছে, আজি যোনদিনাখন ভিডিঅ' বনাইছোঁ সেইদিনাখন অনা হৈছে চাইলেজটো। আৰু চাইলেজটো আনিব পৰা নাছিলোঁ বৰষুণৰ কাৰণে। তো সুন্দৰক মই লৈ আহিলোঁ। আহি এজনী ছাগলী তেতিয়ালৈকে পূৰা হিটত আহি গ'ল। আৰু সুন্দৰে আহিয়ে তাৰ কাম ৰয়ক লৈ আহিলোঁ। ৰয়ক লৈ অহাৰ পিছত আপোনাৰ ৰয় তাৰ কামত লাগি গ'ল। এই ছাগলীজনীৰ 45 kg প্লাছ আছে, 47 kg মান হ'ব। যেতিয়া আনিছিলোঁ তেতিয়া মই জুখিছিলোঁ 45 kg আছিলে, আৰু এতিয়া অলপমান ৱেইট বাঢ়িছে, 47-46 kg মান ৱেইট হ'ব তাই। আৰু তাৰ সন্মুখত চাওক এই ছাগলীজনী কিমান সৰু দেখে। তো আজি ভিডিঅ'টো সেইটোৱে আছিলে। আপোনালোকক মোৰ ছাগলীকেইটা দেখালোঁ। গোটেইখিনি ছাগলী দেখুওৱা নাই, মই আপোনাক দেখাম। মোৰ 7জনী ট'টেল ফিমেল আছে। আৰু মোৰ ফিমেলকেইজনী কোৱালিটি আপোনালোকে গোটেইকেইজনী ফিমেল দেখিলে আপোনালোকে ক'ব কেনেকুৱা কোৱালিটি ফিমেল হয়। এজনী অলপমান খালী কম কোৱালিটি আছে। বাকী আপোনালোকে যেতিয়া গোটেইকেইটা দেখাম আপোনালোকে ক'ব ললিতে কেনেকুৱা ছাগলী ৰাখিছে, ফাৰ্মত কি ছাগলী ৰাখিছে। বাকী ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰিব। গৰু বা ছাগলী ভিডিঅ' আপোনালোকে পাই থাকিব নেক্সট টাইম এনেকৈ। থেংক ইউ, অল দ্য বেষ্ট, ধন্যবাদ।